সমবেত অসমৰ বিভিন্ন মিডিয়াৰ সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক সদৌ অসম কৰ্মৰত বেতন বঞ্চিত অনিয়মীয়া প্ৰাথমিক ও উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা মই শ্ৰী সবিন বৈশ্য সভাপতি হিচাপে আপোনালোকক স্বাগতম জনাইছোঁ যে আমাৰ এই সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত আমি সম্পূৰ্ণ চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত একজন শিক্ষক হওঁ আৰু এই শিক্ষকখিনিৰ দীৰ্ঘদিনীয়া এটা আন্দোলনৰ ফলত 2021 চনৰ 30 জানুৱাৰী তাৰিখে খানাপাৰা খেলপথাৰত আমাৰ মাজৰে 4511 জন শিক্ষকক চৰকাৰে চাকৰি নিয়মীয়াকৰণ কৰে আৰু সেই সময়ত কিছুমান বিষয়াৰ ভুলৰ বাবে আমি কিছু সংখ্যক নিযুক্তিৰ পৰা বাদ পৰি ৰওঁ। এতিয়া কথা হ'ল কি, তেতিয়া শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে সিদিনা সেই সভাতে আমাৰ শিক্ষকসকলে তেখেতক আবেদন কৰাৰ পিছত তেখেতে সেই সভাতে তেখেতে বক্তব্য ৰাখিছিল যে যিসকল শিক্ষক বিষয়াৰ ভুলৰ বাবে ৰৈ গ'ল তেখেতসকলক 45 দিন বা এমাহৰ ভিতৰত চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰি দিম। আৰু সেই সিদিনা তেওঁ দিয়া ভাষণ আজি আমাৰ প্ৰতিজনৰ মোবাইলত আছে। তেওঁ দিয়া প্ৰতিশ্ৰুতি, তেওঁ দিয়া সিদিনাৰ যিটো আশ্বাস সেই আমাৰ মোবাইলে আজিৰ তাৰিখতো আছে। এতিয়া কথা হ'ল কি, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁ এজন দক্ষ আৰু সুদক্ষ মুখ্যমন্ত্ৰী, তেওঁ কথা দি কথা ৰখা এজন মুখ্যমন্ত্ৰী। কিন্তু আমাৰ দুখ লাগিছে আৰু পৰিতাপৰ বিষয় এইটো যে তেওঁ কথা দি সেই কথাটো আজি 48 মাহ ক'ত, আজি 5 বছৰ পাৰ হ'ল, কিন্তু সেই কথাটো আজিলৈকে তেওঁ ৰক্ষা নকৰাত আমি শিক্ষক সমাজ অতি দুখিত আৰু লজ্জিত হৈছোঁ। এতিয়া আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি তেখেতৰ ভৰিত অৰ্থাৎ চৰণ চুই আমি প্ৰাৰ্থনা জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নোৱাৰা কাম একো নাই। আপুনি আজি অসমত বৃহৎ সংখ্যক নিযুক্তি প্ৰদান কৰিছে। তেনেস্থলত আমাৰ ন্যূনতম কেইজনমান শিক্ষক, যিখিনি শিক্ষক আজি কৰ্মৰত হৈ আছে, ইতিমধ্যে আমাৰ মাজৰ বহুত শিক্ষক মৃত্যুবৰণ কৰিলে, চাকৰিৰ পৰা দৰমহা নোপোৱাকৈ তেওঁলোক ৰিটায়াৰ্ড হ'ল আৰু আমি কিছু সংখ্যক আজি কৰ্মত নিয়োজিত হৈ আছোঁ, কিন্তু আমি প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আহিছোঁ। গতিকে আপোনালোক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আজি এই সংবাদ মাধ্যমৰ জৰিয়তে জনাওঁ যে আপোনাৰ চৰকাৰৰ বা আপোনাৰ ৰাজ্যৰ আমি একোজন প্ৰজা। গতিকে প্ৰজাৰ দুখ দুৰ্গতি, প্ৰজাৰ অভাৱ অভিযোগ দূৰ কৰাটো আপোনাৰ এটা কৰ্তব্য আৰু দায়িত্ব, আৰু সেই কৰ্তব্য দায়িত্ব আপুনি প্ৰতিটো ক্ষেত্ৰতে পালন কৰি থকা দেখা গৈছে। আমি 2025 চনৰ 9 জানুৱাৰীৰ পৰা 37 ঘণ্টীয়া আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তেতিয়া ডাইৰেক্টৰ মহোদয়ৰ ফালৰ পৰা ডেপুটি ডাইৰেক্টৰ এজনক পঠাই আমাৰ সেই অনশনটো ভংগ কৰিছিলে আৰু তেতিয়া আমাক ডাইৰেক্টৰ মহোদয়ে আমাক আশ্বাস দিছিলে যে অনতিপলমে আপোনালোকৰ এই সমস্যাটো সমাধান কৰি দিম। কিন্তু সেই সমস্যাটো সমাধান কৰি দিয়াৰ কোনো আমি সুফল নেদেখাত পুনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমৰণ অনশন কাৰ্যসূচী আমি সচলত 6 দিন ৰূপায়ণ কৰোঁ 18 তাৰিখলৈ। আৰু 18 তাৰিখে ডাইৰেক্টৰ বাইদেৱে তেখেতৰ ডেপুটি ডাইৰেক্টৰ চিন্ময় বৰকটকীক আমাৰ অনশনস্থলীলৈ পঠাই আমাক তেখেতে 21 তাৰিখে এটা ফৰ্মেলিটি আমাক আমন্ত্ৰণ কৰে আৰু আমি ডাইৰেক্টৰ বাইদেউৰ লগত আমি সুন্দৰভাৱে এটা আলোচনাত মিলিত হওঁ। আৰু তেতিয়াই তেখেতে আমাক আশ্বাস দিছিল যে আপোনালোকৰ এই কামখিনি মই চৰকাৰক অৱগত কৰিম আৰু সোনকালে এইটো নিষ্পত্তি হোৱাৰ পথত মই যিখিনি পাৰোঁ চেষ্টা কৰি দিম। কিন্তু কথা হ'ল কি, আজি আমি বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী মহোদয়ক সভাই সমিতিয়ে লগ কৰি আছোঁ। আমি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ বিভাগত আমি আবেদন কৰিছোঁ যে আমাক তেখেতে এটা সাক্ষাৎ দিব লাগে, কিন্তু সেই সাক্ষাৎটো
আজিলৈকে তেওঁ শাৰীৰিকভাৱে আমাক সাক্ষাৎ দিয়া নাই আৰু নিদিয়াটো আচলতে আমি বৰ দুখিত আৰু লজ্জিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰতিটো দিশতে প্ৰতিটো কথাতে প্ৰতিটো কামতে তেওঁ এটা ইতিবাচক সঁহাৰি দি সমস্যাবিলাক সমাধান কৰি আহিছে আৰু তেনেস্থলত আমাৰ এই শিক্ষকখিনিৰ এটা লাষ্ট সময়ত এই সমস্যাটো সমাধান কিয় কৰা নাই বা কিয় কৰাৰ ইচ্ছা কৰা নাই এইটো আমি আচলতে আজিলৈকে এইটো আমি ভাবি পোৱা নাই আৰু এইটো লৈ আমি চিন্তিত হৈ আহিছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয় আজি এই আপোনাৰ মিডিয়াৰ জৰিয়তে আপোনাক আকৌ কাটৰ অনুৰোধ কৰিছোঁ আমি যাতে পুনৰ আমাৰ জীৱনৰ এই শেষ মুহূৰ্তত কোনো আন্দোলনৰ কাৰ্যসূচী ল'ব লগা নহয় আৰু আমি আপোনাৰ চৰকাৰৰ বিৰুদ্ধে কোনো কাৰ্যসূচী লোৱাৰো আমি ইচ্ছা কৰা নাই এই কাৰণে যে আপোনাৰ সন্মানক আপোনাৰ ৰাজ্যত এটা সুন্দৰ শৃংখলাবদ্ধ শান্তিৰ ৰূপে আপোনালোকে চৰকাৰ চলাই আছে দেশত এটা সুন্দৰ বাতাবৰণ সুন্দৰ পৰিৱেশ চলি আছে এই সময়ত আমি আৰু আপোনাক আন্দোলন কৰি আমি জগৰীয়া কৰিব বিচৰা নাই গতিকে আপোনাক শেষত মই আকৌ এবাৰ কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটো আমি আপুনি সমাধান কৰি আমাৰ এই দুৰ্ভগীয়া পৰিয়ালকেইটাক মুক্তি দিয়ে তাৰ বাবে আপোনাক আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু এই চগতে এটা আহ্বান জনাইছোঁ যে আমাৰ এই শিক্ষক শ্ৰেণীৰ লিষ্টেড হৈ থকা যিখিনি তালিকা নথিভুক্ত হৈ আছে তাৰ বহুত শিক্ষক ইতিমধ্যে মৃত্যুবৰণ কৰিছে যদি কিবা কাৰণত আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো আপুনি কৰি দিয়ে তেতিয়াহ'লে এই দৰমহা নোপোৱাকৈ যিসকলে কৰ্ম চাকৰি জীৱন শেষ কৰিলে মৃত্যুবৰণ কৰিলে তেখেতৰ পৰিয়ালসকললৈ কিবা এটা সুদৃষ্টি ৰাখিব বুলি আমি আজি এই মিডিয়াৰ জৰিয়তে আপোনাক জনাইছোঁ আৰু আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ এই শিক্ষকখিনিৰ তালিকাভুক্ত হৈ আছে অফিচত তালিকাভুক্ত হৈ আছে আৰু এইখন সেই সময়ত প্ৰীতম শইকীয়া ছাৰ কমিশ্যনাৰ আছিলে তেখেতৰ দিনতে এই ৰৈ যোৱা শিক্ষকখিনিক তালিকাভুক্ত হৈ আছে আৰু এতিয়া এই তালিকাভুক্ত হৈ থকা আমাৰ ফাইলটো কাৰ মেৰপেচত কোনখন টেবিলত পৰি আছে এইটো আপুনি তদাৰক কৰিব লাগে কাৰণ আপুনি কোনো ফাইল আপোনাৰ দিনত আপোনাৰ ৰাজ্যত কোনো ফাইল ইমান দিনে পৰি থকা আমি দেখা নাই যেহেতু এতিয়া ডিজিটেল যুগ এই ডিজিটেল যুগত 5 বছৰ এটা ফাইল পৰি থকাটো আচলতে পৰিতাপৰ কথা গতিকে আপোনাক আকৌ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আপুনি এই ফাইলটো ক'ত পৰি আছে অনুসন্ধান কৰি তৎকালে আমাক এই চাকৰিখিনি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰি দিব বুলি আশা ৰাখি আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ